নমস্কাৰ। এটা ৰাজনৈতিক পৰিয়ালত জন্ম ল'লে কিছু সুবিধাও আছে, কিছুমান অসুবিধাও আছে। মোৰ জন্ম আপোনালোকে জানে, মোৰ পিতৃ গৌৰীশংকৰ ভট্টাচাৰ্য। তেখেত ভাৰতবৰ্ষৰ প্ৰথম যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল তেতিয়া গুৱাহাটীৰ চাৰিওটা সমষ্টি এটা সমষ্টিয়ে আছিলে আৰু সেই সমষ্টিত তেখেতে অকংগ্ৰেছী বিধায়ক হিচাপে জয়ী হৈছিলে। বিধানসভাত বিধায়ক হিচাপে তেখেতৰ সম্পৰ্কে আজিও বহুতো সময়ত বহুতো মানুহে চৰ্চা কৰে। গতিকে এটা ৰাজনৈতিক পৰিয়ালত মই জন্মগ্ৰহণ কৰিছোঁ। ৰাজনৈতিক পৰিয়ালৰ জন্মগ্ৰহণ কৰা সূত্ৰে মই বিভিন্ন সময়ত বিভিন্ন মোৰ মানুহৰ লগত সাক্ষাৎকাৰ হোৱাৰ, তেখেতসকলৰ চা চিনাকি হোৱাৰ, তেখেতসকলৰ সান্নিধ্য পোৱাৰ সুযোগ হৈছিলে। বছৰটো 1979 চন আছিল। তেতিয়া মই কটন কলেজৰ প্ৰি ইউনিভাৰ্চিটিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। আমাৰ এখন ক'লা এম্বেচেডৰ আছিল, বহুতেই জানে। সেইখিনি সময়ত ময়ো নতুনকৈ গাড়ী শিকিছোঁ আৰু গাড়ী চলাবৰ বাবে মোৰো এটা বৰ হেঁপাহ আছিল। কিন্তু পিতাৰ ভয়ত মই সেই হেঁপাহটো বৰ পালন কৰিব পাৰিছিলোঁ বা সম্পূৰ্ণ কৰিব পাৰিছিলোঁ বুলি মই ক'ব নোৱাৰোঁ। যি নহওক, মোক পিতাই এদিন তললৈ মাতি নিলে, মাতি নি সুধিলে যে তই মোক মহেন্দ্ৰ মোহন চৌধুৰীৰ ঘৰলৈকে লৈ যাব পাৰিবি নেকি? মহেন্দ্ৰ মোহন চৌধুৰীৰ ঘৰ আমাৰ ইয়াৰ পৰা আপুনি জানে উলুবাৰী চাৰিআলি হৈ সোঁপিনে গৈ আমাৰ বলিন বৰদলৈহঁতৰ ঘৰৰ কাষেৰে সোমাই আকৌ সোঁপিনে গ'লেই মহেন্দ্ৰ মোহন চৌধুৰীৰ ঘৰটো। ইয়াৰ পৰা হয়তো খুব বেছি 2 কিলোমিটাৰ হ'ব। কিন্তু সেই 2 কিলোমিটাৰ গাড়ী চলাব পোৱাৰ আনন্দত মই ক'লোঁ হ'ব, মই লৈ যাম। ক'লে তাত গৈ কিন্তু 1 ঘণ্টা 1.5 ঘণ্টামান তই ৰ'ব লাগিব, তই তাৰপিছত মোক লৈ আহিবি। মই ক'লোঁ হ'ব। তো মই মহেন্দ্ৰ মোহন চৌধুৰীৰ ঘৰলৈ দেউতাক, মোৰ পিতাক, আমি পিতা বুলি কওঁ, পিতাক মই লৈ গ'লোঁ। তেতিয়া গৈয়ে দেখিছোঁ যে মহেন্দ্ৰ মোহন চৌধুৰীৰ ঘৰৰ আগত 5-6খন গাড়ী আছে। তাৰে 2-3খন গাড়ী দেখিয়ে গম পাইছোঁ যে এইবোৰ গাড়ী হয়তো চৰকাৰী বিভাগৰ গাড়ী, মানে পুলিচৰ বা আৰক্ষী বা এনেকুৱা ধৰণৰ গাড়ী। যি নহওক, মই পিতাক মহেন্দ্ৰ মোহন চৌধুৰীৰ ঘৰৰ আগৰ গেটত নমাই দি মই গাড়ীখন অলপ আগত নি পেলাই সেই গাড়ীকেইখনৰ পিছত মই মোৰ গাড়ীখনো পাৰ্কিং কৰিলোঁ। সেইখিনি সময়ত গাড়ীবোৰত, বিশেষকৈ এম্বেচেডৰত এয়াৰ কণ্ডিশ্যনাৰ বা অন্যান্য একো ব্যৱস্থা নাছিলে। গতিকে গৰমৰ বাবে গোটেইবোৰ আইনাই খুলি থ'ব লগা হৈছিলে। আৰু মহেন্দ্ৰ মোহন চৌধুৰীৰ ঘৰৰ ওচৰত এনেকুৱা ডাঙৰ ডাঙৰ মহ আছিলে। এই মহ মাৰি মাৰি পেলাই মই বহি আছোঁ আৰু চিন্তা কৰিছোঁ যে আহি পেলাই বৰ জ্বালা খাব লগা হৈছে। এনে সময়তে মহেন্দ্ৰ মোহন চৌধুৰীৰ তেতিয়া তেখেত হয়তো তেখেতৰ PS হৈ আছিলে। চণ্ডীগড়ত যেতিয়া তেখেত গভৰ্ণৰ হৈ আছিলে, তেখেতৰ লগতে আছিলে আমাৰ মালাকাৰ বুলি এগৰাকী বিষয়া। পৰৱৰ্তী সময়ত তেখেত দূৰদৰ্শনৰ কেন্দ্ৰ সঞ্চালকো হৈছিলে, ৰমণী মালাকাৰ। মই তেতিয়া চিনাকি নাছিলে তেখেতৰ লগত মোক তেখেতে দেখিলোঁ এজন মানুহে আহি পেলাই এখন গাড়ীত সুধি আহিছে। এখন মোৰ গাড়ীখন আছিল। মোৰ গাড়ীৰ ওচৰত আহি তেখেতে ক'লে, তুমি বাৰু গৌৰীশংকৰ ভট্টাচাৰ্যৰ ল'ৰা নেকি? মই ক'লোঁ হয়। ক'লে তোমাক ভিতৰত মাতিছে। যিহেতু মোক পিতাই কৈছিলে যে তই মোক খালি গাড়ীৰে লৈ যাবি, গতিকে মই বৰ বিশেষ সাজ পোছাক বৰ তেনেকৈ সাল সলনি কৰি বা ভাল সাজ পোছাক পিন্ধি যোৱা নাছিলোঁ। এটা জিন্সৰ পেণ্ট পিন্ধি আছিলোঁ, এটা টি-চাৰ্ট পিন্ধি আছিলোঁ আৰু হাৱাই চেণ্ডেল আছিল মোৰ ভৰিত। যেতিয়া ভিতৰলৈ মাতিলে মই ভবা নাই আৰু ইমান। মই সোমাই গ'লোঁ তেখেতৰ লগত। মহেন্দ্ৰ মোহন চৌধুৰীৰ যিটো বহা কোঠা, তেখেতৰ এটা আছাম টাইপৰ ঘৰ আছিল, তেখেত তাতেই থাকিছিল। বহা কোঠা, মই তাত গৈ বহিলোঁ। তাৰ 2 মিনিটমান পিছতে মোক ক'লে তোমাক ভিতৰলৈ মাতিছে। মই ভিতৰলৈ সোমাই গ'লোঁ। সোমাই গৈ পেলাই মই ভীষণ ইতস্তত কৰিছোঁ
কিয়নো মই দেখিলোঁ যে তেওঁৰ ডাইনিং টেবুলত মহেন্দ্ৰ মোহন চৌধুৰীৰ উপৰিও শ্ৰীমতী ইন্দিৰা গান্ধী ডাঙৰীয়ানী, প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া, মোৰ পিতা, এই চাৰিগৰাকী তেখেতসকল বহি আছে। মই যেতিয়া গ'লোঁ তেতিয়া মোক তেখেতসকলে এই যে খালী চকীখন আছে চেণ্টাৰত, সেইখনতে বহিব দিলে, বহা তুমি। মই বহিলোঁ, মোৰ বাওঁপিনে ইন্দিৰা গান্ধী বহি আছিল। ইন্দিৰা গান্ধী ডাঙৰীয়ানী তেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, যথেষ্ট তেখেতসকলৰ আমি নাম শুনিছোঁ। আমি যদিও কলেজৰ ছাত্ৰ, কিন্তু তেখেতৰ নাম শুনিছোঁ, কিন্তু কেতিয়াও দেখা পোৱা নাছিলোঁ। প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াক মই এবাৰ নে দুবাৰ আগতে পাইছিলোঁ, পিতাৰ লগত ভাল আছিল তেখেতৰ। মহেন্দ্ৰ মোহন চৌধুৰী মোৰ পিতাৰ মিতা আছিলে, গতিকে মহেন্দ্ৰ মোহন চৌধুৰী আমাৰো ঘৰুৱা। মহেন্দ্ৰ মোহন চৌধুৰীয়ে ক'লে, এই ভট্টক মানে মই কৈ নোৱাৰোঁ, পুতেকটোক বাৰু এনেকৈ গাড়ীত থৈ পেলাই আহেনে? মই ক'লোঁ, নাই খুৰা, মই ঠিকে আছে, মই ইমান একো দিগদাৰ পোৱা নাই। ক'লে, বহা তুমি আমাৰ লগতে ভাত খোৱা। মই দেখিলোঁ যে মহেন্দ্ৰ মোহন চৌধুৰীয়ে প্ৰায় 10 ইঞ্চিমান ডাঙৰ, আটাইতকৈ ডাঙৰ, মই ইমান ডাঙৰ কাৱৈ মাছ দেখা নাছিলোঁ। সেই কাৱৈ মাছটো তেখেতে খুব সম্ভৱ কিবা শাক দি পেলাই বনাইছিলে, এনেকুৱা চুপৰ নিচিনাকৈ সেইটো লৈ আহিলে, আমাৰ সকলোৰে আগতে দিলে। আৰু সেইখিনি সময়তে মাননীয়া ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে মোক সুধিলে যে তুমি গৌৰীশংকৰ ভট্টাচাৰ্যৰ ল'ৰা নেকি? মই ক'লোঁ, হয়। ক'লে, তোমাৰ নাম কি? মই ক'লোঁ, মোৰ নাম সিদ্ধাৰ্থ ভট্টাচাৰ্য। কি কৰি আছা? মই ক'লোঁ, মই এনেকৈ কটন কলেজত প্ৰি ইউনিভাৰ্চিটিৰ ছাত্ৰ। তেতিয়া মোৰ পিতাই ক'লে যে, মোৰ পিতাই আকৌ মই নাজানো কেনেকৈ ইন্দিৰা গান্ধী আৰু মোৰ পিতাৰ মাজত ফাৰ্ষ্ট নেম এটা হেৰি আছিল। ক'লে, ইন্দু, মাই ছান হেজ ষ্টাডিড ইন ৰামকৃষ্ণ মিছন। তেতিয়া তেওঁ খুব আগ্ৰহ দেখুৱালে, ইউ হেভ ষ্টাডিড ইন ৰামকৃষ্ণ মিছন। আই ন' ৰামকৃষ্ণ মিছনৰ কেইবাজনো স্বামীজীৰ কথা ক'লে। তাৰে ৰামকৃষ্ণ মিছন মঠৰ যিগৰাকী আটাইতকৈ মুৰব্বী, মই পুৰুলীয়াত পঢ়িছিলোঁ, আমিও তেখেতক সেই দূৰৰ পৰাহে দেখিছোঁ। তেখেতৰ লগত আমাৰ সান্নিধ্য কোনো তেনেকুৱা নাছিলে। যি নহওক, তেখেতসকলৰ নাম ক'লে মই ক'লোঁ, হয়, মই জানো তেখেতসকলক, মই চিনি পাওঁ। তেখেতসকলে মোক হয়তো চিনি নাপাব, কিয়নো আমাৰ 1000 ষ্টুডেণ্ট আছে, 1000 ষ্টুডেণ্টৰ ভিতৰত তেখেতসকলে কাক কেতিয়া ক'ত লগ পাইছে মনত নাথাকিব, কিন্তু তেখেতসকলক মই পাইছোঁ। আৰু আমাৰ স্কুলৰ যিগৰাকী প্ৰিন্সিপাল আছে, তেখেতৰ লগত মই ক'লোঁ যে তেখেত খুব ভাল মানুহ, তেখেতে আমাৰ স্কুলৰ এতিয়া প্ৰিন্সিপাল হৈ আছে। কোৱা মতে সেই প্ৰথমে খোৱা আহিলে, প্ৰথমে মোৰ খুব লাগিছে যে চুইট কৰ্ণ চুপ দিছিলে হপায়, তেখেতে হয়তো কোনোবা ক'ৰবাৰ পৰা বনাই লৈ গৈছিল, চুইট কৰ্ণ চুপ দিলে। আমি সকলোৱে অলপ অলপ চুইট কৰ্ণ চুপ খালোঁ। তাৰপিছত কাঁহী প্লেটবোৰত আমাৰ অলপমান ভাত দিলে, জহা চাউলৰ ভাত। ইন্দিৰা গান্ধীয়ে তেতিয়া ক'লে যে মই ৰাতি আচলতে বৰ বেছি একো নাখাওঁ, আপোনালোকক সংগত দিম বাৰু মই, কিন্তু মই ৰাতি বৰ বেছি নাখাওঁ। যি নহওক, ভাতৰ লগতে মই কৈছোঁৱেই যে কাৱৈ মাছ আহিলে, ইমান ডাঙৰ কাৱৈ মাছ মই আজিলৈকে দেখা নাই। কাৱৈ মাছ কাৰণে মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়া যথেষ্ট খাদ্যৰসিক আছিল আৰু বৰপেটাৰ আছিল, গতিকে তেখেতৰ মাছ তাছৰ প্ৰতি তেখেতৰ যথেষ্ট ৰুচি আছিল। কাৱৈ মাছটো আনিলে, তাৰপিছত তেওঁ ভাল ডাঙৰ 5-6 কিলোমান ওজনৰ ৰৌ মাছ আনিছিল। সেই ৰৌ মাছৰো এটা এবিধ আঞ্জা আনিলে। আমাৰ অসমীয়া যিবোৰ পচলা আৰু কিবাকিবি এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ অসমীয়া খাদ্য সম্ভাৰ তেখেতে টেবুলত আনিলে। ইন্দিৰা গান্ধীয়ে মোৰ এতিয়াও মনত আছে, ইন্দিৰা গান্ধীয়ে কাটা চামুচেৰে খায়। এতিয়া তেখেতে কাৱৈ মাছটো কেনেকৈ খায়? তেখেতে মোৰ পিতাক সুধিলে যে হাউ ইউ টেক দিছ ফিছ? তে পিতাই হাঁহি ক'লে যে এইটো মাছ একমাত্ৰ
হাতেৰেই খাব লাগিব, এইটো মাছ অইনভাৱে খাব নোৱাৰি। তেখেতে ক'লে অ' আচ্ছা। তে কওঁতে তেখেতৰ হাত ধুবৰ কাৰণে এটা বাতিত পানী আনি দিলে, তেখেতে হাত ধুলে, দি পেলাই তেখেতে এনেকৈ অলপ টিপি মাছটো অলপ খালে, খাই উঠি তেখেতে বিৰাট সোৱাদ পালে। ক'লে মইতো এই মাছটো কেতিয়াও পৃথিৱীৰ ক'তো খাই পোৱা নাই। মহেন্দ্ৰ মোহন চৌধুৰীয়ে ক'লে নহয় নে এইটো খালি আমাৰ অসমতে পায়। তেখেতে মানে মাছটোৰ মূৰ খোৱা নাই, খালি ভিতৰৰ যিখিনি কাঁইট নোহোৱা সেইখিনি খালে। ৰৌ মাছ এটুকুৰা খালে তেখেতে। ৰৌ মাছটো তেখেতে খাইছে আগতেও। তেখেতে ক'লে যে এইটোতো ৰুই মাছ হয়, বঙালী শব্দটো ক'লে তেখেতে, ৰুই মাছ হয়। তেতিয়া হয় বুলি ক'লে। অলপ পচলা খালে, অলপ হেৰি খালে। মই আজি এই কথাখিনি এইকাৰণেই কৈছোঁ যে মই যিখিনি মানুহৰ একেবাৰে ব্যক্তিগত সান্নিধ্য পাইছোঁ, একেলগে বহিছোঁ, একেলগে হেৰি কৰিছোঁ, সেইসকলৰ ভিতৰত মই আজিও কওঁ যে মই ইন্দিৰা গান্ধীৰ নিচিনা আভিজাত্য, তেখেতৰ কথা বতৰা, তেখেতৰ দেখাই শুনাই এটা আভিজাত্য, এটা ৰাজকীয়তা, তেখেতৰ চাল চলন, কথা বতৰা এইবিলাকতে আছিল। পৰৱৰ্তী সময়ত ৰাজনৈতিকভাৱে তেখেত যথেষ্ট চৰ্চিত হৈছে, তেখেত যথেষ্ট নিন্দিতও হৈছে, কিন্তু আজিলৈকে মই লগ পোৱা যিসকল মানুহ, যিসকল বিশিষ্ট ব্যক্তি, এই বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ইন্দিৰা গান্ধীৰ লগত কটোৱা সেই 15টা দিন, কিন্তু 15টা মিনিট মোৰ কিন্তু আজিও মনত আছে। আৰু মই আজিও কওঁ যে তেখেতৰ নিচিনা, আজি তেখেতৰ লগত মোৰ মত বিৰোধ আছে, মই তেখেতৰ দলতো যোৱা নাই, কিয়নো সেইখিনি সময়ত তেখেতসকলে পলিটিকেল কথাই পাতিছিলে, ৰাজনৈতিক কথাই পাতিছিলে। আৰু তেখেতসকলে কংগ্ৰেছত বিভাজন কৰি তেখেতসকলে ইন্দিৰা কংগ্ৰেছ কৰিবলৈ গৈ আছিলে। এই আজি যে আমি হাতৰ চিম্বলটো দেখোঁ, এই হাতৰ চিম্বলটো কিয় হ'ল সেইটো প্ৰণৱ মুখাৰ্জীয়ে সিদিনাখন মোৰ পিতাক কৈছিলে। কিন্তু মই কৈছোঁ যে মই ব্যক্তি হিচাপে ইন্দিৰা গান্ধীৰ নিচিনা ব্যক্তিত্ব সম্পন্না কোনো মহিলা আজিলৈকে, যিটো এটা আভিজাত্য, এটা যি ৰাজকীয়তা, সেই আভিজাত্য আৰু ৰাজকীয় থকা মহিলা আজিলৈকে কিন্তু মই কেতিয়াও লগ পোৱা নাই। মই জীৱনত তাৰপিছত তেখেতক কেতিয়াও কোনোদিন লগ পোৱা নাই। মই প্ৰণৱ মুখাৰ্জীক তাৰপিছত এবাৰ লগ পাইছোঁ, কিন্তু মহেন্দ্ৰ মোহন চৌধুৰী কেইবছৰৰ পিছতে ঢুকালে। কিন্তু আমাৰ এখেত ৰমণী মালাকাৰ ডাঙৰীয়াও আছে, তেখেতো মনত পেলাব চাগে। কিন্তু তেনেকুৱা আভিজাত্য আৰু তেনেকুৱা ৰাজকীয়তা থকা মহিলা মই আজিলৈকে জীৱনত কেতিয়াও কাকো লগ পোৱা নাই। ময়ো জীৱনৰ এই দীঘলীয়া পৰিক্ৰমাত বহুতো ব্যক্তি লগ পাইছোঁ, বহুতো ৰাণী লগ পাইছোঁ, মহাৰাণীক লগ পাইছোঁ, কিন্তু ইন্দিৰা গান্ধীৰ যিটো গাম্ভীৰ্যতা, যিটো ৰাজসিকতা, যিটো তেখেতৰ এটা ব্যক্তিত্ব, সেই ব্যক্তিত্ব মই কিন্তু আজিলৈকে পোৱা নাই। মোৰ জীৱনৰ যি এক দীঘলীয়া পৰিক্ৰমা, সেই দীঘলীয়া পৰিক্ৰমাৰ ভিতৰত সেই সিদিনাখনৰ সেই 15 মিনিট সময় আজিও মোৰ কাৰণে চিৰস্মৰণীয় হৈ আছে। ধন্যবাদ।